সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিসক্ৰিমিনেশন এলাউ নকৰে গতিকে আমি কাকো ডিসক্ৰিমিনেশন নকৰি পেলে আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো এটা ছাত্ৰ বা ছাত্ৰীগৰাকী সেই ইনফৰমেশনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিসক্ৰিমিনেশন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই হেতুকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলে কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলে গুটে বুজিব পাৰে এই কাৰণে হেদনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থ বুজি নাপায় মই কি কৰিম মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ললে হ'ল মেট্ৰিকৰ অৰ্থটো হ'ল দশম 10 গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহব প্ৰত্যেকটো শ্ৰেণীতে পৰীক্ষা অনুষ্ঠিত হয় গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই হৈ আছে আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলে মই কৈছো বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয় পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত আৰু উচ্চ শিক্ষা তাৰ পাছত আৰম্ভ হ'ব সক এতিয়া মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আহ্বান জনাইছে যে আমি পৰম্পৰাগত যেটো পূৰ্বৰ শিক্ষা ব্যৱস্থা হেতুৰ ধাৰাবাহিকতা ৰক্ষা কৰি এতিয়াৰ এই নতুন যুগত আমি খুব ভাল ফলাফল নাপাম গতিকে কাৰিকৰী শিক্ষা বিজ্ঞান প্ৰযুক্তিৰ শিক্ষা ছাত্ৰ-ছাত্ৰীক সৰুৰে পৰা প্ৰয়োজন হ'ব গতিকে এতিয়া যিবিলাক নতুন সাবজেক্ট আহিছে যিবিলাকৰ দ্বাৰা সমাজ ইন্ডাষ্ট্ৰি পৰিচালিত হৈছে যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰবটিক্স মেচিন লাৰ্নিং ইত্যাদি এইবিলাক আমি ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আৰম্ভ কৰিছো টিংকাৰিং ল্যাব প্ৰতিষ্ঠা কৰাৰ যোগেদি গতিকে এতিয়া আমি টিংকাৰিং ল্যাব সমূহ আমি আইআইটি গুৱাহাটীৰ লগত কোলাবৰেট কৰি আমাৰ বিভিন্ন বিদ্যালয়ত আমি প্ৰতিষ্ঠা কৰিছো এইবাৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু 50,000 গোটেই ভাৰতবৰ্ষত চৰকাৰী বিদ্যালয়ত 50,000 টিংকাৰিং ল্যাব প্ৰস্তাৱ কৰিছে গতিকে এই 50,000 টিংকাৰিং ল্যাবে ভাৰতবৰ্ষৰ বিদ্যালয় শিক্ষাৰ গোটেই ছবিখনে একেবাৰে সলনি কৰি পেলাব শিক্ষামন্ত্ৰী হওঁতেই তেওঁ অসমত এটা নতুন পৰম্পৰা আৰম্ভ কৰিলে যে আমি চৰকাৰী মহাবিদ্যালয় যাক আমি আদৰ্শ মহাবিদ্যালয় হিচাপে স্থাপন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু তাৰে অংশ হিচাপে কাজিৰঙা এখন মডেল ডিগ্ৰী কলেজ আমি এটা প্ৰতিষ্ঠা কৰিছো মহাবিদ্যালয়খনত ইতিমধ্যে পাঠদান চলি আছে তাৰ নতুন বিল্ডিঙৰ আমি আধাৰশিলা স্থাপন কৰিলো আৰু এই মহাবিদ্যালয়খনে আমাৰ গোলাঘাট জিলাৰ কাজিৰঙাত এটা বৃহৎ অংশক খুব উৎকৃষ্ট সেৱা আগবঢ়াবলৈ সক্ষম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস এটা কথা দেখা পাইছে যে কাজিৰঙা বিশেষকৈ প্ৰাথমিক পৰ্যায়ত বহুত শিক্ষকৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ এইটো ব্যৱস্থা কৰা হ'ব নেকি অসমত শিক্ষক আমাৰ যথেষ্ট আছে কিন্তু যেহেতু শিক্ষানুষ্ঠানবিলাক ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল গতিকে শিক্ষক ৰেচনেলাইজেশ্যনটো কৰাত আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছো তথাপিও এতিয়া নতুনকৈ আৰু আমাৰ প্ৰায় 9,000 শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে চলি আছে সেইসকল শিক্ষক নিযুক্তি হোৱাৰ পাছত আমি এই প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হ'ব লগতে ৰাইজেও এটা কথা বুজিব লাগে যে আমি খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰী দি বিদ্যালয় এখন পৰিচালনা কৰা এটো সম্ভৱপৰ কথা নহয় আৰু আইডিয়ালি এখন প্ৰাথমিক বিদ্যালয়ত 150 গৰাকী যদি ছাত্ৰ-ছাত্ৰী হয় পৰ্যাপ্ত শিক্ষক দিব পৰা যায় কিন্তু আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় 10 জন 12 জন 15 জন 20 জন ছাত্ৰ-ছাত্ৰীক লৈ আমি বিদ্যালয় চলাও গতিকে শিক্ষকৰ নাটনি এটা আছে আৰু পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় একত্ৰীকৰণটো চলি আছে গতিকে আমি যেতিয়া ক্লাষ্টাৰিং কৰিব পাৰিম একেখন গাঁৱতে থকা দুখন বিদ্যালয় আমি একেলগ কৰিব পাৰিম আমি শিক্ষক বেছিকৈ আমি পোৱাত আমাৰ সুবিধা হ'ব গতিকে মই সেই ক্ষেত্ৰত বিদ্যালয় একত্ৰীকৰণৰ ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতাটো বিচাৰিছো প্ৰকটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিসক্ৰিমিনেশন এলাউ নকৰে গতিকে আমি কাকো ডিসক্ৰিমিনেশন নকৰি পেলে আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো এটা ছাত্ৰ বা ছাত্ৰীগৰাকী সেই ইনফৰমেশনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিসক্ৰিমিনেশন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই হেতুকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে
63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায় মই কি কৰিম